নমস্কাৰ। আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি বিশেষ খণ্ডলৈ সকলোকে স্বাগত জনাইছোঁ। আজি আমাৰ লগত আছে এগৰাকী মেধাৱী ছাত্ৰী আৰু এই মেধাৱী ছাত্ৰীগৰাকীয়ে আমাৰ গেলেকী শিক্ষা কেন্দ্ৰৰ ভিতৰত 10খন বিদ্যালয় থাকে আৰু সেই 10খন বিদ্যালয় কেন্দ্ৰ কৰি একোটাহত শিক্ষা কেন্দ্ৰ কৰা হয়। এই শিক্ষা 10খন বিদ্যালয়ৰ দ্বাৰা গঠিত এই শিক্ষা কেন্দ্ৰটোৰ ভিতৰত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। আমি প্ৰথমে তোমাক স্বাগতম জনাইছোঁ। আমাৰ এখন আলোচনী আছে, যে আলোচনীখনৰ নাম হৈছে আছাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিন। আৰু এই আলোচনীখনৰ যোগেদি আমি বিভিন্ন প্ৰান্তৰ বিভিন্ন দিশত যিসকল ব্যক্তিয়ে বিশেষ সুনাম কৰিবলৈ সক্ষম হৈছে বা বিভিন্ন কৰ্মত তেওঁলোকে পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে, সেই ব্যক্তিসকলৰ কিছু আভাস আমি ৰাইজক আৰু দৰ্শকক জনাবলৈ চেষ্টা কৰোঁ। তাৰে অংশ হিচাপে আজি তোমাৰ ঘৰত আহি উপস্থিত হৈছোঁ আৰু তোমাৰ এই সফলতাৰ কাৰণে পুনৰ স্বাগতম জনাইছোঁ। তুমি যে এই চেণ্টাৰটোৰ শিক্ষা কেন্দ্ৰটোৰ ভিতৰত প্ৰথম হ'বলৈ সক্ষম হ'লা, তোমাৰ এই সফলতাৰ মূলতে তুমি কোনকেইটা দিশ আঙুলিয়াই দিবা এই মুহূৰ্তত? মই ভালদৰে পঢ়িছিলোঁ। লগতে মোৰ মা দেউতাই যথেষ্টখিনি কষ্ট কৰিছে মোৰ পঢ়াৰ লগতে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও বিভিন্ন দিশত সহায় কৰিছে। পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে, অনুপ্ৰেৰণা দিছে। এইটো এনেকে কৰিবা, এইটো তেনেকে কৰিবা, এনেকে কৰিলে ভাল হয়। সকলো ক্ষেত্ৰতে সহায় কৰিছে, আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছে, ভালদৰে পঢ়িবলৈ কৈছে। তুমি দৈনিক কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা? তেনেকে পঢ়াৰ কোনো সময় নাছিলে। দিনত পঢ়ো, ৰাতিপুৱা উঠা দেৰি হয়, উঠি মুখ হাত ধুই খাই বৈ পঢ়ো। তাৰ পাছত দিনতে বেছি পঢ়িছিলো, ৰাতি 12 বজাৰ আগত। মানে তুমি কৰিবলগীয়া কামকেইটা কৰাৰ বাদে বাকী সময়টো মানে অধ্যয়নতে কটাবলৈ চেষ্টা কৰিছিলা। এতিয়া তোমাৰ এই বিশেষ কৃতিত্বৰ কাৰণে এতিয়া সকলোৱে তোমাক অভিনন্দন জনাইছে, খবৰটো শুনি ভাল পাইছে। এতিয়া পৰৱৰ্তী তোমাৰ পৰিকল্পনা কেনেকুৱা হ'ব? মানে তুমি কি ভাবিছা আগামী দিনত এতিয়া কোন শাখাত, কলা শাখাত, বিজ্ঞান শাখাত ক'ত তুমি নামভৰ্তি কৰাৰ কাৰণে চেষ্টা চলাবা? বৰ্তমান মই গেলেকী জাতীয় বিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি ইতিমধ্যে কৰিলো। তোমালোকৰ বিদ্যালয়ৰ পৰা কিমান ছাত্ৰ ছাত্ৰী এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে? আমাৰ গদাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ ৭৭ জন ছাত্ৰ ছাত্ৰী আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছো। আৰু তুমি এতিয়া পঢ়া শুনাৰ লগতে আৰু অন্যান্য কিবা দিশত তোমাৰ চৰ্চা আছে নি? যেনে খেলা ধূলা, গীত মাত, নৃত্য ইত্যাদি ইত্যাদি কিবা ৰাপ আছে নি, ধাউতি আছে নেকি তোমাৰ? কেতিয়াবা অলপ চলপকে গান চান গাওঁ, ইমান ভাল নহয়। তুমি হৈছে এটা নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি। এতিয়া নতুন প্ৰজন্মৰ সম্পৰ্কীয় আমি বিভিন্ন ধৰণৰ বা বাতৰি টিভিটো পাওঁ, ছ'চিয়েল মিডিয়াটো পাওঁ, আৰু এটা কথা প্ৰায় শুনো যে নতুন প্ৰজন্মই ছ'চিয়েল মিডিয়াত অতিৰিক্ত সময় পাৰ কৰে বা অতিৰিক্ত সময় মোবাইল ফোন ব্যৱহাৰ কৰে বুলি। তুমি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নে? ব্যৱহাৰ কৰোঁ। ধৰি লোৱা এতিয়া ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপ এইবিলাক তোমাৰ আছেনে? নাই, ফেচবুক হোৱাটছএপ আছে। মানে তোমাৰ নিজৰ নে মা দেউতাৰ ব্যৱহাৰ কৰা? এতিয়া এই পঢ়া শুনাত এই হোৱাটছএপৰ তোমাৰ কিবা ব্যৱহাৰ বা কিবা উপযোগী কিবা ডাটা, প্ৰয়োজনীয় ডাটা তুমি ল'ব পাৰিছিলানে? হোৱাটছএপ বা গুগল আমি চাৰ্চ কৰোঁ আজিকালি কিবা নজনা কথা এটা জানিবলৈ হ'লে, তুমি তেনেকে ব্যৱহাৰ কৰিছানে পঢ়া শুনাত? যিহেতু এতিয়া শিক্ষা ব্যৱস্থাটো সলনি হৈছে, মাজৰ পৰাহে প্ৰশ্ন আহে, লেচনটো ভালদৰে পঢ়িলেহে সেইখিনি কৰিব পাৰি। অকল অনুশীলনী প্ৰশ্নখিনি পঢ়িলেতো সেইখিনি কৰিব নোৱাৰি। গতিকে কিছুমান প্ৰশ্নৰ উত্তৰ কিতাপত মানে লেচনটো দীঘল হ'লেও পঢ়ি থাকিবলৈ কেতিয়াবা টান পোৱা নিচিনা হয়, তেতিয়া ঘপকৈ গুগলত চাৰ্চ কৰোঁ, তেনেকে। তুমি এতিয়া ইতিমধ্যে আমাক অৱগত কৰিছা যে তুমি ইতিমধ্যে বিজ্ঞান শাখাত নামভৰ্তি কৰিছা। বিজ্ঞান শাখাত তুমি যেতিয়া তোমাৰ শিক্ষা নিৰ্দিষ্ট সময়খিনি শেষ হ'ব,
2টা বছৰ ধৰি লওক। এতিয়া তাৰ পাছত তুমি জীৱনৰ লক্ষ্য কি বুলি ভাবিছা, বা মই এইটোৱে হ'ম জীৱনত, এনেকুৱা ধৰণৰ কিবা লক্ষ্য বান্ধি লৈছানে জীৱনত? মানে চাওঁ কি হয় 2 বছৰত, হয়। ইমান একেবাৰে থিৰাং কৰা নাই। হয় হয়, তাৰমানে তুমি ভাবিছা যে বিজ্ঞান শাখাটো সম্পূৰ্ণ শেষ হোৱাৰ পাছত পৰৱৰ্তী সময়ত তুমি নিৰ্দিষ্টকৈ এটা বৃত্তিৰ কাৰণে বা জীৱিকাৰ কাৰণে বা জীৱনৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি ল'বা। আৰু বাহিৰা কিতাপ কিবা অধ্যয়ন কৰিছানে? কিতাপ পঢ়ো কিতাপ বেলেগে পঢ়িছা? আজৰি সময়ত। হয়। এতিয়া অসমত বিভিন্নজনে বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ কিতাপ ৰচনা কৰিছে। তোমাৰ এনেকুৱা প্ৰিয় সাহিত্যিক লেখক আছে নেকি, যাৰ লেখা বা যাৰ কিতাপ পঢ়ি তুমি উপকৃত হৈছা বুলি অনুভৱ কৰা? মই হোমেন বৰগোহাঁইৰ কিতাপ পঢ়ো, ভাল লাগে পঢ়ি। হয় হয়। হোমেন বৰগোহাঁই তুমি তেওঁ উপন্যাস পঢ়া নে, প্ৰবন্ধ পঢ়া নে? মই পঢ়া কেইখন বেছিভাগ প্ৰবন্ধই। প্ৰবন্ধ। তেওঁৰ এখন ভাল কিতাপ আছে যে পাঠকৰ টোকা বহী, এদিনৰ ডায়েৰী, হয়নে? এইখিনি খুব সুন্দৰ সুন্দৰ গ্ৰন্থ, আৰু প্ৰায় নতুন প্ৰজন্মই তেওঁলোকৰ কিতাপেই অধ্যয়ন কৰে। আমিও এটা সময়ত তেওঁৰ কিতাপ যথেষ্ট পঢ়িছিলোঁ। গতিকে তেওঁৰ যি গ্ৰন্থ ৰচনা কৰিলে, সেই গ্ৰন্থসমূহে নতুন প্ৰজন্ম বা যিকোনো পাঠককে পাঠকৰ চিন্তাটো আলোড়িত কৰিবলৈ সক্ষম হয়। আৰু তোমাৰ যিহেতু এতিয়া শিক্ষা জীৱনটো আৰম্ভ হৈছে, মোৰ এগৰাকী শিক্ষক আছিলে, তেওঁ কৈছিলে যে মেট্ৰিক পাছ কৰাৰ পাছতে এজন মানুহ হয়। এতিয়া বৰ্তমান ছাৰজন নাই, এই সংসাৰৰ পৰা তেওঁ হেৰি হৈছে, বিদায় লৈ গৈছে। এই যে মানুহ সম্পৰ্কীয়, মানে জীৱন সম্পৰ্কীয়, তোমাৰ কিবা এনেই জীৱনটো বুলি ক'লে কিবা মনলৈ আহেনে? আমি যে কওঁ জীৱন, এনেকে যে কওঁ, তুমি জীৱনটো বুলি ক'লে এনেই মনলৈ কি আহে বাৰু? জীৱন মানে এটা দীঘলীয়া যাত্ৰা। ভালদৰে অধ্যয়ন কৰিলে বা বিভিন্ন ধৰণৰ, অকল কিতাপৰ নহয় আৰু বিভিন্ন ধৰণৰ পৃথিৱীখনৰ বা বাহিৰৰ যিকোনো বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰি আমি জীৱনটো নিজেও গঢ় দিব পাৰো। হয় হয়, সুন্দৰকে তুমি কৈছা যে জীৱন এক যাত্ৰা, এক অবিৰত যাত্ৰা। তেনেকুৱা ধৰণৰ কিছুমান গ্ৰন্থও আছে। গতিকে আমি যাত্ৰাৰ যোগেদি আচলতে জীৱনৰ যোগেদি এটা আমি সন্ধান কৰিব পাৰোঁ। আৰু জীৱনৰ লক্ষ্য হৈছে যে নতুন নতুন দিশত আমি যাত্ৰা কৰি ন তথ্যৰ সমৃদ্ধ হৈ জীৱনক আঁকোৱালি নিব পাৰোঁ। এতিয়া তুমি এই মুহূৰ্তত আমাৰ অসমৰ কিছুমান সমস্যা তোমাৰ দৃষ্টিত দেখা পাইছা বা অনুভৱ কৰা যে এইখিনি সমস্যা আছে বা এইখিনি সমস্যা হ'ব নালাগে, এনেকুৱা কিবা অনুভৱ আহে নেকি মনলৈ, যে অসমৰ এইকেইটা সমস্যা বৰ আহুকলীয়া বা এইকেইটা সমস্যাই অলপ তোমালোকৰ বিশেষকৈ নতুন প্ৰজন্মক বিভ্ৰান্তি কৰা বা ব্যতিগ্ৰস্ত কৰা, এনেকুৱা কিছুমান সমস্যা আছে নেকি তোমাৰ দৃষ্টিত? সমস্যা বুলি ক'লে অসমৰ এনেকে সীমা সমস্যা থাকে, হয়, নিবনুৱা সমস্যা থাকে। বৰ্তমান নিবনুৱা সমস্যাই অধিক। হয় হয় হয়। আৰু এটা শব্দ তুমি শুনা পাইছানে, জেন জি বুলি? বৰ্তমান গোটেই পৃথিৱীতে জেন জি এক প্ৰকাৰৰ ক'ৰবাত আন্দোলন হৈছে। এই আন্দোলনৰ যোগেদি দেশৰ ৰাজনীতিক ব্যৱস্থাটোকে সলাই পেলাইছে। এতিয়া আমাৰ চুবুৰীয়া দেশ নেপালত জেন জিৰ দ্বাৰা যি আন্দোলন হ'ল, সেই অভূতপূৰ্ব আন্দোলনৰ ফলতেই তাৰ শাসন ব্যৱস্থাটোৰ সলনি হ'ল, তাৰ নেতৃত্ব সলনি হ'ল। এতিয়া নতুন এজনে দায়িত্ব লৈ দেশখন নতুনকৈ পৰিচালনা কৰিছে। এই জেন জি সম্পৰ্কত বুলি যেতিয়া আমি কথাটো উল্লেখ কৰোঁ, তোমাৰ জেন জিৰ ওপৰত বা নতুন প্ৰজন্মৰ ওপৰত তোমাৰ ধাৰণা কি? বা আৰু আগবাঢ়ি যাব লগা আছে, যথেষ্টখিনি কৰিছে। বৰ্তমান ৰাজনীতিটো জেন জিয়ে প্ৰতিনিধিত্ব কৰিছে। বিভিন্নখিনি অসমৰ বিভিন্নখিনি সমস্যাৰ বিষয়ে মাত মাতিছে। আৰু ইয়াৰ তুমি পঢ়া শুনাৰ মাজতো খেল ধেমালি, গান এনেকুৱাবোৰ কৰা নে? গান শুনা নে? গান শুনো। কোনজন গায়ক তোমাৰ প্ৰিয়? এতিয়া মই প্ৰবীণ বৰাৰ গানে বেছি। প্ৰবীণ বৰা শুনা। এতিয়া আমাৰ সকলোৰে মৰমৰ জুবিন দা গুচি গ'ল হঠাতে। জুবিন দা যে গুচি গ'ল, তোমাৰ মনটো দুখ লাগেনে, বা তেওঁ যে আৰু নাপাওঁ আৰু সেই কথাষাৰ তোমাৰ জুবিন দাক তুমি কেনেকে লৈছা জীৱনত? জুবিন দা আচলতে এটা সত্তা। তেওঁৰ বিষয়ে কৈ ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰি।
তেওঁৰ বিষয়ে যিদিনা তেওঁৰ মৃত্যু হৈছে সেইদিনা যেতিয়া খবৰটো শুনিছো বিশ্বাস কৰিব পৰা নাছিলো, হঠাতে বিশ্বাস কৰিব নোৱাৰি জুবিন গাৰ্গ নাইকিয়া হৈ যোৱা কথাটো ঘপকে শুনিলে। এতিয়া নাইকিয়া হৈ যোৱাৰ পাছতো অনুভৱ হয় তেওঁ যেন এতিয়াও আছে। তেওঁৰ গান শুনিলে বা তেওঁৰ কোৱা কিবা এটা বাক্য শুনিলে হঠাতে মনত পৰে। মানে জুবিন দাক আমি যদি নলওঁ বা জুবিন দাৰ অবিহনে আচলতে সংগীতৰ যি জগত অসমৰ সেইটো সম্পূৰ্ণ নহয়। প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ অভাৱ অনুভৱ কৰিছো। তুমি নিজে কিবা গান চান গোৱা নেকি? গান চান গোৱা নাই? গতিকে তুমি সুন্দৰভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা, ভালদৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা। আমি পুনৰ তোমাক স্বাগতম জনাইছো। আমি আশা ৰাখিম যে আগন্তুক দিনতো তোমাৰ এই কৃতিত্বৰ ধাৰা যাতে অব্যাহত ৰাখা, আমি যাতে পুনৰ আহি তোমাৰ ওচৰত এটা নতুন এপিছড কৰিব পাৰো। পুনৰ তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰি আৰু তোমাৰ নতুন জীৱনলৈ স্বাগতম জনাই আৰু শুভেচ্ছা জনাই আজি আমাৰ এই এপিছডটো ইমানতে সামৰিলো। ধন্যবাদ। এয়া আছিল আমাৰ গেলেকী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হোৱা প্ৰিয়াক্ষী দুৱৰা। আমি তেওঁৰ কিছু মনৰ কথা জানিবলৈ সক্ষম হ'লো আৰু আশা ৰাখিছো আমাৰ দৰ্শকেও এই কথাখিনি শুনি দেখি ভাল পাব। আৰু প্ৰত্যেকলৈ আমাৰ এটা বিনম্ৰ অনুৰোধ যাতে আপোনালোকে এই অনুষ্ঠানটো কেনে পালে জনাব আৰু প্ৰচাৰ কৰিব, প্ৰসাৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।